নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 মে। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। ৰাজনীতিক আৰু অৰাজনৈতিক বহুতো খবৰ যুগুতোৱা হৈছে। ৰাজ্যৰ মহিলাসকলৰ বাবে আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মহিলাসকলৰ একাউণ্টত সোমাই গৈছে টকা। অৰুণোদয় আঁচনিৰ ধন আৰু লাখপতি বাইদেউৰ আঁচনিৰ ধন সোমাইছে। কিমান টকা সোমাইছে এই ভিডিঅ'টো সম্পূৰ্ণলৈকে চালে বুজি পাব। অৰুণোদয় আঁচনিৰ ধন ইতিমধ্যে 9,000তকৈ অধিক টকা সোমাই গৈছে অৰুণোদয় হিতাধিকাৰীসকলৰ একাউণ্টত। আৰু আপুনি যদি এজন কৃষক হয় তেন্তে আপোনাৰ একাউণ্টত সোমাইছে ধন ইতিমধ্যে 6,000তকৈ অধিক টকা সোমাইছে কৃষকৰ একাউণ্টত, কিয়নো আগতে 2,000কৈ দিছিল কৃষকক প্ৰতিমাহ 3 মাহ মূৰে মূৰে, কিন্তু এতিয়াৰ পৰা কৃষকৰ ধন বৃদ্ধি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু আপুনি যদি এতিয়ালৈকে চৰকাৰী গড় আৱাস যোজনা গড়টো লাভ কৰা নাই তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে, কিয়নো ইতিমধ্যে চৰকাৰী গড়ৰ লিষ্টবোৰ আহি পৰিছে। চৰকাৰী গড় সন্দৰ্ভত যদি আপোনাৰ লিষ্ট সম্পৰ্কে ভিডিঅ' লাগে তেন্তে কমেণ্ট বক্সত জনাব, তেনেহ'লে লিষ্টৰ ওপৰত ভিডিঅ'ছবোৰ বনাম। আপোনাৰ গড় কেনেকৈ চেক কৰিব এই সম্পৰ্কত ভিডিঅ'ছ লাগিলে কমেণ্ট বক্সত জনাব। আন এটা খবৰ হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী এতিয়ালৈকে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা নাই, কিয়নো মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈ আছে যে পশ্চিমবংগত বিজেপিয়ে ভোট চুৰি কৰি পাছ কৰিছে, অৰ্থাৎ EC অৰ্থাৎ ইলেকশ্যন কমিশ্যনৰ সহায় লৈ পেলাই বিজেপিয়ে পাছ কৰিছে বুলি মন্তব্য কৰি আছে। সেই সম্পৰ্কত সেইবাবে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পদত্যাগ কৰিব বিচৰা নাই। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিৰ্বাচনৰ ফলাফলটো মানি ল'ব পৰা নাই, কিয়নো এইবাৰ বিজেপিয়ে তৃণমূল কংগ্ৰেছক শোচনীয়ভাৱে পৰাজয় বৰণ কৰাইছে। এই পৰাজয় মমতা বেনাৰ্জী মানিব ল'ব পৰা নাই। ঠিক সেইদৰে APCC সভাপতি গৌৰৱ গগৈয়ে এই নিৰ্বাচনৰ ফলাফল মানি ল'ব পৰা নাই, বিশ্বাসেৰে ল'ব পৰা নাই, কিয়নো বিজেপিয়ে অসমত কংগ্ৰেছক শোচনীয়ভাৱে পৰাজয় গৌৰৱ গগৈয়ে মানি ল'ব পৰা নাই, কিয়নো গৌৰৱ গগৈয়ে এতিয়া দোষাৰোপ কৰি আছে ইলেকশ্যন কমিশ্যন নিৰ্বাচন আয়োগৰ ওপৰত। নিৰ্বাচন আয়োগে বিজেপিক সহায় কৰি জিকাইছে বুলি মন্তব্য কৰি আছে। আৰু বিৰোধী দলপতি ৰাহুল গান্ধীয়েও মন্তব্য কৰি আছে যে বিজেপিয়ে ভোট চুৰি কৰি অসম আৰু পশ্চিমবংগত জিকিছে। ৰাহুল গান্ধীয়ে মন্তব্য কৰিছে যে অসম আৰু পশ্চিমবংগত বিজেপিয়ে নিৰ্বাচন আয়োগৰ ওপৰত সহায় লৈ পেলাই জিকিছে। ৰাহুল গান্ধী একমত আছে। ৰাহুল গান্ধী আৰু কৈ আছে কলকাতাত পশ্চিমবংগত 100তকৈ অধিক চিটত চুৰি কৰি জিকিছে বুলি বিজেপিয়ে কৈ আছে। আৰু আগতো তেনেকুৱা ধৰণৰ চিন হৈছিল মধ্যপ্ৰদেশ, হাৰিয়ানা, মহাৰাষ্ট্ৰ লোকসভা 2024ত বিজেপিয়ে মধ্যপ্ৰদেশ, হাৰিয়ানা, মহাৰাষ্ট্ৰত ভোট চুৰি কৰি পাছ কৰিছিল বুলি ৰাহুল গান্ধীয়ে মন্তব্য কৰিছে। আপুনি কমেণ্ট বক্সৰ জৰিয়তে জনাওক এই সততাৰ নিৰ্বাচন হৈছে নে বিজেপিয়ে ইলেকশ্যন আয়োগৰ সহায় লৈ পেলাই জিকিছে। আপুনি কমেণ্ট বক্সৰ জৰিয়তে জনাওক। আনহাতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী পদৰ পৰা ৰাজ্যপাললৈ, কিয়নো নতুনকৈ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰ যিহেতু গঠন হৈছে, নতুনকৈ মুখ্যমন্ত্ৰী গঠন কৰিব, সেইকাৰণে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যপাললৈ। অসমত বিজেপি চৰকাৰে অভিলেখ গঠন কৰাত 100তকৈ অধিক চিট লাভ কৰাৰ বাবে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসমৰ গৃহমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হোৱাৰ বাবে আৰু সততাৰে কাম কৰিবলৈ। অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰব হৈ পৰিছে মিয়া মুছলমানৰ ওপৰত, কিয়নো মিয়া মুছলমানে যিখিনি মাটি বেদখল কৰি ৰাখিছে সেইখিনি অসমীয়াৰ হাতত গতাই দিব। অসমীয়াৰ মাটি অসমীয়াৰ অধিকাৰ ৰক্ষা কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এই কথা মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বিগত 5 বছৰত বহুতো বাংলাদেশী আগ্ৰাসন আৰু ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এইবাৰো তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন জিকাৰ পিছত কংগ্ৰেছত থকা প্ৰকৃত হিন্দু আৰু সনাতনীসকলক আহ্বান জনাইছে, বিজেপি দললৈ আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিজেপি দললৈ যোগদান কৰিবলৈ, কিয়নো কংগ্ৰেছত এইবাৰ বুলি ক'লে কংগ্ৰেছত অকল মিয়া মুছলমানৰ বাদে আৰু একোৱেই নাই। হিন্দুসকলৰ কংগ্ৰেছত কোনো স্থান দেখা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। কংগ্ৰেছত অখিল গগৈ আৰু জয়প্ৰকাশ দাসৰ বাদে আৰু বাদ বাকী গোটেইখিনি মুছলমান আছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা সৰব হৈ পৰিছে আৰু সকলো হিন্দুসকলক বিজেপি দললৈ আহিবলৈ আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই। তো এনেকুৱা ধৰণৰ ভিডিঅ'ছবোৰ নিতৌ চাবলৈ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।